কুৱেশ্যন নম্বৰ 9 5 লৈকে কৰাইছিলোঁ, আজি 9 6 পৰা ইয়াৰ সলিউশন কৰা হ'ব। x ওপৰ পাৱাৰত কি আছে y আছে আৰু y ৰ পাৱাৰত কি আছে x আছে, এন্ড x মানে কি হয় 2y বুলি কৈছে আৰু y 0 হ'ব নোৱাৰে বুলি কৈ দিছে। ঠিক আছে হ'ব। আচ্ছা x কিমান বুলি কৈছে xy আৰু x কিমান কৈছে 2y, তো x জগত তুমি 2y বহাব পাৰিবা। কেলেকে x মানে 2y তো কৈ দিছে কোৱেশ্চনত, তো x জগত তুমি কি বহাই দিয়া 2y বহাই দিয়া, ইয়াত y থাককচোন। ঠিক আছে। আচ্ছা 2 y পাব। হ্যাঁ ইয়াত এটা ভুল হৈছে না, এই x জগতটো আকৌ 2y বহাব লাগিছিলে। হ্যাঁ x জগত কি বহাব লাগিছিলে 2y বহাব লাগিছিলে। x মানে তো 2y লিখি থৈছে না, তো x ও y পাব আৰু y ও y পাব। সো ব্ৰেকেট থাকিলে 2 ও y পাব, y ও কি পাব y পাব। এপিনে কি আছে এপিনে y 2y আছে, থাকক এটা হয়ে যাব ধুনীয়াকৈ সলিউশন। ঠিক আছে, এতিয়া আমাক কি লাগে y ৰ ভ্যালু লাগে। এটা 2y ইয়াতো y আছে না, ইয়াতো y আছে, ইয়াতো y টো একলত কৰি দিও। ঠিক আছে 2y y আছে, এপিনে y এপিনে কি আছে 2y আছে। কোৱেশ্চন ঠিক আছে। ঠিক আছে y কৰি দিও, এটো y হয়, তেনেহলে 2y টো কিনাৰ কৰা। 2y টো কিনাৰ গলে এই y ৰ পাৰ্টনাৰ এই y হয়, সেইকাৰণে তাৰ লগত লাগি থকা y টো তলত যাব আৰু 2y ওপৰত যাব। লাগি থকাটো সদায় ইনটু থকাটো তলতে যায়, বাকি এই পাৰ্ট ওপৰত যাব। আৰু এক্সপোনেন্ট ফৰ্মত জানো দুটা y থাকিলে এটা y লোৱা হয় আৰু 2y আৰু ডিভাইড মানে হৈ গল মাইনাস। ওকে 2y পৰা 1 হৈ গলে 1y হয়। চোৱাচোন পাৱাৰ সেম আছে, ঠিক আছে পাৱাৰ সেম হলে কাটি দিয়া, মানে y ভ্যালু কিমান আহিব 2 আহিব। কেলেকে y পাৱাৰ সেম আছে, তেনেহলে y জুগলে কি হ'ব 2 হ'ব। এটা তোমাৰ হৈ গল आंसर। নেক্সট কোৱেশ্চন নেক্সট 7 নম্বৰ কি লিখা আছে গিভেনত p ৰ পাৱাৰত x আছে, q ৰ পাৱাৰত y আছে, আকৌ p পাৱাৰত y আছে p দে আৰু q x and pq not equal to 1 দিয়া আছে আৰু that show that maths হয়, show that x is equal to y হয়। আচ্ছা ইয়াত x is equal to y হয়। সলিউশন আৰামসে आंसरটো আহি যাব, প্ৰুফ কৰিব দিছো তো p x হয় q y হয়। ঠিক আছে x আৰু y ভ্যালু লাগে। ঠিক আছে হ'ব, ইয়াত লিখি দিও p x টো এপিনে গলে 1/x হৈ যাব, পাৱাৰ x এপিনে গলে থাককচোন x টো এপিনে গলে 1/x হ'ব, এইটো নিয়মে আছে। হ্যাঁ এই পাৱাৰ x টো এপিনে গলে 1/x হয়, তো কি পাবা p q y 1 যা y আতো x, এটো মনত থবা তাতে x এপিনে গলে যে 1/x হয়, যে 2 থাকিলে 1/2 হ'ব, 3 গলে 1/3 হ'ব। ঠিক আছে ইয়াৰ লগ হৈছে p q y/x। আচ্ছা এতিয়া এন্ড কি আছে p y পালো আৰু q x পালো। p ৰ ভ্যালু ইয়াত গম পাই গৈছো, p ৰ ভ্যালু q, এই p ৰ জায়গা তুমি এই ভ্যালুটো লিখিব পাৰিবা, এই ভ্যালুটো লিখিব পাৰিবা q y/x আৰু বাহিৰত কি আছে p ৰ জায়গা লিখিছো দেই, p ৰ জায়গা লিখিছো, এতিয়া y টো আছে খালি। ঠিক আছে ইনটু কৰা y স্কয়ার হৈ যাব আৰু তলত x আছে, ইয়াত একো না 1 আছে, x1 যা x q x থাকক।
কি আছে লাইনটো মই আকৌ ইয়াত তোমাক দুবাৰ লিখিব নালাগে এবাৰে লিখিবা মই ইয়াত তাত আছে বুলি ইয়াত আনি দিছো x q x বেস সেম আছে তো বেস কাটি দিয়া থাকিলে কি x x by y স্কয়ার এপিনে x বেস সেম কাটি দিয়া নালাগে আচ্ছা ইয়াৰ এটো পালো ক্রস কৰি দিয়া x আৰু x স্কয়ার আর y স্কয়ার 1 যা y স্কয়ার 2 পাহৰি যোৱা কিলকে পাৱাৰ সেম থাকিলে তলটো ইকুয়াল হয় therefore x y এটো প্রুফ কৰিব গৈছিলে হৈ গল आंसर ইজি আছিল বহুত नेक्स्ट 8 नंबर ऐसा कि बहुत इजी है x a p है y a q है एंड a स्क्वायर x q y p बाहिरत r আছে find the value of pqr ঠিক আছে সলিউশন ইয়ার বাই স্টার্ট হবো x কি দিয়া আছে a p আচ্ছা x দিয়া আছে a p দিয়া আছে আচ্ছা আর এখানে pqr লাগিব pqr ভ্যালু লাগিব x আর কি আছে y আছে আচ্ছা হবো গম পালো p আছে ইয়াত x আছে সাউসন এটা বেলেগ স্টাইল কৰি যদি নহয় যদি আৰু এটা বেলেগ স্টাইল কৰাই দিম এইটো লৈ আহাচোন মেইনটো লৈ আহাচোন a স্কয়ার x q y p বাহিৰত r আছে যদি এইটো দিন নহয় তেনহলে বেলেগ স্টাইল কৰাই দিম q দে a স্কয়ার জগত a স্কয়ার থাককচোন x মানে কি x মানে a টু দি পাওয়ার p x ৰ জগত মই x ৰ জগত মই a p লিখিম a p বাহিৰত কিন্তু q আছে বাহিৰত q আছে আকৌ ঠিক আছে থাকক সেকেন্ড ব্র্যাকেট দিব লাগিব তার বাহিৰত r আছে দে y মানো দিয়া আছে কবা দিয়া y a q লিখিলো বাহিৰত কি আছে p আছে বাহিৰত p আছে আর তার বাহিৰত কি আছে r আছে যদি এই স্টেপ নহয় তাহলে বেলেগ স্টেপ কৰাই দিম পাওয়ারে ইনটু করে pq পাওয়ারে ইনটু করে pq ঠিক আছে বাহিৰত r আছে থাকক চাইলো এবাৰ pq আর ওলাব লাগে নহলে তো বেলেগ স্টেপ আছেই কৰাব পাৰিমেই ঠিক আছে a স্কয়ার a pq বাহিৰত r আছে pq r হৈ যাব pq বাহিৰত r আছে pq r হৈ যাব আর আমার pq আর ভ্যালুই লাগে হ'ব একো নাই a স্কয়ার দুটা a থাকিলে এটা a লয় দুটা a থাকিলে এটা a লয় pqr প্লাস pqr দুটা a থাকিলে এটা a লয় এটো হ'ব যদি হবা ইয়াত যদি কৈছা a 2pqr 2pqr pq plus pqr plus pqr 2pqr হৈ যাব a2 আচ্ছা এ বেস কাটি দিয়া হ'ব নালাগে বেস কাটি দিয়া কিয়কি a ইয়াতো আছে ইয়া a2 স্টাইল হৈ গল a ইয়াতো আছে a ইয়াতো নালাগে a চাবই দৰকাৰ নাই 2 2pqr pqr কিনাৰ পৰা আমাৰ pqr ভ্যালু লাগে থকা 2 টো তলত যাব আর a2 টো উপৰত যাব 2 টো কাট কৰিলে 1 pqr 1 आंसर আহিছে आंसर 1 আহিছে ঠিকই আছে ইজি মেথড আছে আৰু বেলেগ হিচাপে কৰাব পাৰিলে তো হৈ গল आंसर ঠিক আছে হ'ব কিবা ডাউট থাকে